হয়, ভোৰাগাঁও বজাৰ যদি ইলেকশ্যন হয়, এই যিমান দোকান আছে ৰাস্তা কিনাৰত, এই দোকানবোৰ ক'ত যাব কওকচোন আৰু কি কৰি খাব? বৰ্তমান প্ৰশ্ন ৰাইজৰ ওপৰত আৰু চৰকাৰৰ ওপৰত। আমাৰ ভোৰাগাঁও টাউন এনে গৰাখহনি যদি ইলেকশ্যন হৈ যায়, এই চাইডে যিমান দোকানদাৰ আছে, দোকানদাৰসকল ক'ত যাব? এতিয়া পিছফালৰ দোকান দিবলৈ মাটি নাই আৰু কোনো গন্তি নাই। এতিয়া ৰাইজৰ ওপৰত প্ৰশ্ন। হয়, আৰু এটা কথা, বজাৰ দিনাখন ফুটপাতৰ দোকান বহুতকেইটা হয়। বজাৰ দিনাখন যিকেইটা ফুটপাতৰ দোকান বহে, যিকোনো দোকানেই হওক, গন্তিৰ সন্মুখৰ যি দোকান বহে, মিনিমাম সিহঁতে ডিমাণ্ড কৰে 100 টকা 200 টকাত দিব লাগে। কিন্তু ইলেকশ্যন হ'লে কি কৰিব? তহঁতিতো উঠিব লাগিব, হয় নে নহয়? মিলি পিটিত চলিব লাগে। এতিয়া চৰকাৰে যিটো 15 দিন সময় দিছে, এই ৰাস্তাৰ কিনাৰত যিমান দোকান আছে চব উঠাব। কিন্তু জাননীটো দিছে অনলাইনত, আৰু দোকানদাৰসকলক আহিবলৈ জাননীটো দিয়া নাই। কিন্তু আমাৰ আশা চৰকাৰে কিন্তু আমাৰ ভোৰাগাঁও উচ্ছেদ নকৰে আৰু